So hello everyone, সকলোকে মই স্বাগতম জনালো আৰু এবাৰ আমাৰ এই নতুন এটা ভিডিঅ'লে আপোনালোক সকলোৱে হয়তো অৱগত কেইদিনমান আগতে মই IBPS ৰ এটা ৰিভাইজ ক্যালেন্ডাৰ আপোনালোকক দিছিলো য'ত আমি গম পাইছিলো যে নেক্সট ফাৰ্স্ট আমাৰ IBPS ৰ এক্সাম কোনটো হ'ব IBPS PO ঠিক আছে আৰু তাৰ প্ৰিলিমছ ফাৰ্স্ট হ'ব তো প্ৰিলিমছলে আমাৰ হাতত বৰ্তমান 2 মাহ সময় আছে আমি যদি চাওঁ আপোনালোকে ডেটটো চাব তাতে আগষ্টৰ 17 পৰা আই থিংক আৰম্ভ হ'ব তাৰ মানে এতিয়া অলমোস্ট 2 মাহতকৈ কম সময় আছে আজি আমি 2 মাহৰ এটা প্ল্যান লৈ আহিছো ঠিক আছে আৰু 2 মাহত যি সকল বিগিনাৰ কেনেকৈ তেওঁলোকে 2 মাহত প্ৰিলিমছ কমপ্লিট কৰিব কোনবাই যদি ভাবিছে যে আমি নাপাম নেকি মই নিজে কৈছো মই নিজে 3টা বেংক এক্সাম ক্ৰেক কৰিছিলো মই জাস্ট 6 মান্থ পঢ়িছিলো ঠিক আছে তো আপোনালোকেও পাৰিব আৰু PO প্ৰিলিমছ First of all, আমি exam pattern to জানিব লাগিব সব প্ৰিলিমছত PO হক ক্লাৰ্ক হক তিনিখন আহে পেপাৰ এখন হল ম্যাথছ এখন হল ইংলিশ এখন হল ৰিজনিং গোটেইখিনি মিলাই টোটাল 1 ঘণ্টা সময় থাকে ঠিক আছে ম্যাথছৰ যদি মই কথা কওঁ 35 কোৱেশ্চন আহে ৰিজনিংৰ 35 আৰু ইংলিশৰ 30 টোটাল 100 কোৱেশ্চন আৰু আপোনাৰ 1 ঘণ্টা সময় থাকে আৰু সবতে 20 মিনিটকে সময় পাব ঠিক আছে তো কম সময়ত বেছি স্পিড লাগিব আৰু তাৰপিছত মেইনছৰ কথা আমি পিছত পাতিম আজি আমি প্ৰিলিমছৰ খিনি অলপ ডিসকাশন কৰো ঠিক আছে তো বেছি দেৰি নকৰি আমি আগবাঢ়ো কোনবাই যদি আৰু ডিটেইলছত জানিব বিচাৰে সিলেবাস এক্সাম প্যাটাৰ্ন তো আমি আগতেও দি থোৱা আছে সিৰিজটো চাই ল'ব ফাৰ্স্ট অফ অল আমি যেহেতু 2 মাহ সময় আছে এই 2 মাহটো আমি 4টা ভাগত বিভক্ত কৰিম First 15 days, next 15, তাৰ পিছৰ next 15, তাৰ পিছৰ next 15 মই ধুনিয়াকে ডিটেইলছত আপোনালোকক কৈ দিম ঠিক আছে প্ৰথম 15 দিন আমি কি কৰিম মই কিন্তু বহুত কষ্ট কৰি এই ৰুটিনটো বনাইছো মই এটা কলকাতাত আছো কিন্তু মই যেহেতু নোটিছটো আহি গল মই মানে ৰখিব নোৱাৰিলো আপোনালোকৰ কাৰণে হেল্প কৰিবলৈ ভিডিওটো বনাবলৈ তো হেতু কাৰণে মই বনাইছো ফাৰ্স্ট 15 ডেজত আপুনি বেসিকটো ক্লিয়াৰ কৰিব যিমান ম্যাথছ ইংলিশ ৰিজনিং সব 15 দিনত কমপ্লিট হ'ব লাগিব বেসিক থিওৰি যিমান জানিব লাগে ঠিক আছে তাৰ পিছত নেক্সট 15 ডেজ কি কৰিব প্ৰিলিমছৰ কোৱেশ্চন প্ৰেক্টিস কৰিব এই প্ৰথম 15 দিনত আপুনি যিখিনি বেসিক ক্লিয়াৰ কৰিলে তাৰ পৰা প্ৰিলিমছৰ কোৱেশ্চন 15 দিনত কমপ্লিট কৰিব তাৰ পিছৰ 15 দিনত কি কৰিম তাৰ পিছৰ 15 দিনত আমি মেইনছত অলপ গুৰুত্ব দিম ঠিক আছে কাৰণ কিয় অকল প্ৰিলিমছটো পঢ়ি থাকিলে নহব এটা কথা মনত ৰাখিব বেংকিং এক্সাম বিলাকত প্ৰিলিমছ আৰু মেইনছৰ মাজত গ্যাপ 1 মান্থ বা কিছুমানত তাতকেও কম হয় এতিয়া যদি ক্যালেন্ডাৰটোৱে চাই প্ৰিলিমছ আৰু মেইনছৰ মাজত গ্যাপ IBPS PO টো অলমোস্ট 1 মাহে আছে তো 1 মাহত কিমান কমপ্লিট কৰিব গতিকে আমি 3 নম্বৰ যোনটো 15 দিনৰ সেশন হ'ব তাত আমি প্ৰিলিমছ আৰু মেইনছ দুইটা প্ৰেক্টিস কৰিম ঠিক আছে তাৰপিছত লাষ্টৰ 15 দিনত কি কৰিম আকৌ যেহেতু প্ৰিলিমছ এক্সামৰ সময় হৈ গ'ল তো লাষ্টৰ 15 দিনত আমি প্ৰিলিমছত ফোকাস কৰি দিম আকৌ মক টেষ্ট দি পেলাই তো মেইনছৰ কাৰণে 15 দিন আমি এক্সট্ৰাকে দিবই লাগিব কাৰণ প্ৰিলিমছৰ লগতিয়াকে মেইনছ মানে দি যাব লাগিব তেতিয়াহে হ'ব তো মই প্ৰথম 15 দিনৰ কাৰণে ধুনিয়াকে এটা শিডিউল বনাইছো মই এটাকে বুজাই যাম আপোনালোকক ঠিক আছে প্ৰথম 15 দিন একদম আজি যদি আছে আৰু এটা কথা মই কৈ দিওঁ এই ভিডিওটো চোৱাৰ লগে লগে আপুনি কি কৰিব ফাৰ্স্ট প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ চাওক গুগলত মাৰি দিয়ক PYQ IBPS PO প্ৰিলিমছ এনেকৈ মাৰি দিয়ক তাতে আপুনি যিকোনো ওয়েবসাইটৰ পৰা আড্ডা হওক অলিভ বোৰ্ড হওক আপুনি প্ৰিভিয়াছ কোৱেশ্চন পেপাৰখন চাই লওক কেনেকুৱা পেপাৰ আহে এখন নহয় 5খন মান চাওক তাৰপিছত আপুনি গম পাব কেনেকুৱা পেপাৰ আহে ঠিক আছে এটা চাওক প্ৰথম 15 দিন আমি কি কৰিব লাগে ফাৰ্স্ট অফ অল মই কি লিখিছো কাৰেন্ট এফেয়াৰ্স লিখিছো ইয়াত 30 মিনিট প্ৰথম 15 দিন আমি ডেইলি কিমান পঢ়িলে হ'ব জানেনে 30 1 ঘণ্টা আৰু এফালে 5 তো ফাৰ্স্ট 15 ডেজ মাত্ৰ 6 ঘণ্টা আপুনি মেনেজ কৰক হেতু আপুনি যেতিয়াই কৰে হেয়া লাগিলে মৰ্নিং হওক কোনবাই যদি বেলেগ জব কৰি আছে তেনেহলে ইভিনিং কৰক কিন্তু আগন্তুক 2 মাহ আপুনি তপস্যা কৰিব লাগিব তেতিয়াহে পাব ঠিক আছে তো প্ৰথম 15 দিন জাস্ট 6 ঘণ্টা টাইম দিয়ক ৰাতিপুৱা 30 মিনিট আপুনি কাৰেন্ট এফেয়াৰ্স পঢ়ক বহুতে ক'ব পাৰে যে কাৰেন্ট এফেয়াৰ্স মাহত এবাৰ পঢ়িলেই হ'ল মেইনছ দেৰি আছে কিন্তু মই কেতিয়াও হেতু ভাবা নাছিলো আৰু মই ডেইলি 30 মিনিট কাৰেন্ট এফেয়াৰ্স পঢ়িছিলো যেটোৱে মোক মেইনছত বহুত সহায় কৰিলে
আৰু মোৰ লগৰ বহুতৰ লগত মই কথা পাতোঁ তেতিয়া যোনে প্ৰিপেৰেশ্যন কৰি আছিলে সিহঁতে কাৰেণ্ট এফেয়াৰ্ছ লাষ্ট মমেণ্টত পঢ়ে কিছুমান ইউটিউবাৰৰ মানে এডভাইচ শুনি আৰু সিহঁতৰ কাৰেণ্ট এফেয়াৰ্ছ বেছি থাকি যায় চিলেবাছ কাৰেণ্ট এফেয়াৰ্ছ এগাল পঢ়িব লাগে 4-5 মাহৰ তো সিহঁতৰ মেথছ ৰিজনিঙত টাইম দিব নোৱাৰা হৈ যায় তো আপুনি কাৰেণ্ট এফেয়াৰ্ছ মাত্ৰ 30 মিনিটে সময় দিব লাগে ডেইলি কিমান বেছি টাইমটো নহয় 30 মিনিট যদি ডেইলি দিয়ে কিমান লাভ হ'ব চাওকচোন দিনটো কাৰেণ্ট এফেয়াৰ্ছ তেতিয়া খতম হৈ থাকে তো ফাৰ্ষ্ট অফ অল কাৰেণ্ট এফেয়াৰ্ছটো ডেইলি পঢ়ক ঠিক আছে ক'ৰ পৰা পঢ়িব 30 মিনিট ভিডিঅ' চাব পাৰে মই চাইছিলোঁ ডেইলি ভিডিঅ' অভিজিত মিশ্ৰা বেংকাৰ্ছ ৱে চেনেলত ঠিক আছে আপুনি যাক ভাল পায় আপুনি আজি চাই লওক দুজন মানুহৰ ঠিক আছে আৰু যাকে ভাল পায় তেওঁৰে চাওক আৰু এটা কথা কৈছোঁ মিক্স কৰি নেপেলাব চব যিকোনো অনলি ওৱান যিকোনো এজন টিচাৰক ফ'ল' কৰক ঠিক আছে আপোনাৰ যদি ভিডিঅ' চাব টাইম নাই তেনেহ'লে PDF-টোৱে চাওক এটলিষ্ট ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ PDF-এ চাওক বেংকিঙৰ কাৰণে ক'ত PDF পাব আপুনি আড্ডা 247ত পাব পাৰে বেংকিঙৰ কাৰণে চাবহে অকল আৰু নহ'লে এফেয়াৰ্ছ ক্লাউড এইকেইটাত পাব পাৰে ঠিক আছে আৰু এটা কথা কৈ থওঁ PDF চোৱাতকৈ যদি আপুনি বিগিনাৰ হয় ভিডিঅ' চাওক কাৰণ কিয় জানেনে PDF-ত বেংকিঙৰ বহুত টাৰ্মছ আহে যিখিনি আপুনি গমেই নাপাব কি হয় তো গতিকে ভিডিঅ'টো চালে বুজি গৈ থাকিব চব বস্তু তো ভিডিঅ' চোৱাটো মই বেছি প্ৰিফাৰ কৰোঁ ঠিক আছে ভিডিঅ' চাই পেলাই তেওঁৰ নোটছটো টেলিগ্ৰামত দিয়ে হয়তো তো সেই নোটছটো ডাউনলোড কৰি ৰাখি দিয়ক হৈ গ'ল তো ডেইলি 30 মিনিটৰ কাম হ'ল এইটো তাৰ নেক্সট 30 মিনিটৰ কি কাম হ'ব ইংলিছ ৰিডিং 30 মিনিট ডেইলি বেংকিং এক্সামত ইংলিছ মই আগতেও কৈছোঁ গ্ৰামাৰত এক্সপাৰ্ট হ'ব নালাগে ঠিক আছে আপুনি যদি ৰিডিং ভাল কৰে আপোনাৰ কাম হৈ গ'ল মই নিজৰ কথা কৈছোঁ মই বহুতকেইটা প্ৰিলিমছত বেংকিঙত 30 ভিতৰত 30 পাইছিলোঁ ইংলিছত কিয় জানেনে কাৰণ মই নিজে ডেইলি ইংলিছ ৰিডিং কৰোঁ আৰু মই ৰিডিং কৰি গম পাই গ'লোঁ যে ক'ত ভুল হয় আপুনি সেইটো লেভেলত যাব লাগিব মানে ইংলিছত কুৱেশ্যন যি দিয়ে আপুনি চব এনচাৰ কৰিব পাৰে মই এতিয়া গ্ৰামাৰটো যদি মোক বুজাব দিয়ে আপোনাক মই বুজাব নোৱাৰোঁ কিন্তু মোক যদি কুৱেশ্যন 30টা দিয়ে প্ৰিলিমছৰ মই গোটেই 30টা কৰি আহিব পাৰিম কাৰণ মই পঢ়ি গম পাই গ'লোঁ ক'ত ভুল হয় তো আপুনিও ইংলিছ ৰিডিং কৰক এতিয়া কেনেকৈ কৰিব হয় ভিডিঅ' চাব পাৰে ভিডিঅ' চোৱাটো ইমান দৰকাৰ নাই যদি বিচাৰে প্ৰথম 5 দিনৰ কাৰণে ভিডিঅ' চাওক যিকোনো মানুহৰ নিউজ পেপাৰ এনালাইচিছ ভিডিঅ' আহে ফৰ বেংকিং ঠিক আছে বা এডিটৰিয়েল এনালাইচিছ তেনেকৈ চাব পাৰে কিন্তু ভিডিঅ'টো ৰিডিঙৰ কাৰণে ভিডিঅ' চাই লাভ নাই কাৰণ যিমান ৰিডিং কৰিব সেইটোৱে ভাল আপুনি PDF চাওক এইটো বেষ্ট বহুতে ক'ব পাৰে PDF-টো প্ৰিণ্ট কৰি লওঁ প্ৰিণ্টটো পঢ়িম কিন্তু মই কম নকৰিব সেইটো আপুনি যদি লেপটপ আছে লেপটপত চাওক যদি নাই টেবলেটত আছে টেবলেটত চাওক যদি সেইটোও নাই মোবাইলত চাওক ঠিক আছে কাৰণ কিয় আপুনি বেংক এক্সামটো দিওঁতে অনলাইন দিব লাগে তো বহুত টাইম আপুনি স্ক্ৰীনখন চাই থাকিব লাগে তো সেইটো অভ্যাস এতিয়াৰ পৰা কৰিব লাগে ৰিডিং কৰি পেলাই কাৰণ আপোনাক পেপাৰখন পঢ়িব নিদিয়েগৈ প্ৰিণ্ট কৰি নিদিয়ে তাত আপুনি স্ক্ৰীনত চাই পঢ়িব লাগিব তো চকু বিষাই যাব পাৰে তো সেইটো অভ্যাস এতিয়াৰ পৰাই কৰি যাওক ঠিক আছে তো PDF-ৰ পৰা পঢ়ক ঠিক আছে ডেইলি আপুনি টাৰ্গেট কৰক নিউজ পেপাৰ ঠিক আছে বহুতে ক'ব সাধু কিতাপ পঢ়ক কিবা পঢ়ক মই কৈছোঁ সেইবিলাক কৰি লাভ নাই টু দ্য পইণ্ট আহক ডাইৰেক্ট নিউজ পেপাৰ ডেইলি 2-3টা আৰ্টিকেল পঢ়ক ঠিক আছে ডেইলি 30 মিনিট জাষ্ট 20 মিনিট এটা পঢ়িব আৰ্টিকেল পঢ়া হোৱাৰ পিছত এখন নোটবুক বনাওক তাত যিমান আপুনি টান ৱৰ্ড পালে তাৰ মিনিঙো লিখি যাওক আৰু মিনিংটো লিখোঁতে ৱৰ্ডটো জানি গ'ল তাৰপিছত চেণ্টেন্সটো বুজিও পাই গ'ল মই ইংলিছ কেনেকৈ পঢ়িব লাগে এটা বাৰু ভিডিঅ' দি দিম কেনেকৈ নিউজ পেপাৰ পঢ়িব লাগে ঠিক আছে ডেইলি 2-3টা আৰ্টিকেল এনাফ এডিটৰিয়েলত আৰু কাৰোবাৰ যদি সেইটো নাই মইতো আছোঁ মোৰ ওপৰত ভৰসা ৰাখক মই অলৰেডি দি আহিছোঁ টেলিগ্ৰামত মই অলপ পিছত দেখাই আছোঁ আমাৰ টেলিগ্ৰাম চেনেলত মই ডেইলি 4-5টা আৰ্টিকেল দিওঁ নিউজ পেপাৰ বেংকিং ৰিলেটেড তো আপুনি সেইখিনি পঢ়া আৰম্ভ কৰি দিয়ক ঠিক আছে নিউজ পেপাৰ ল'ব যদি পইচা নাই মোৰ টেলিগ্ৰাম চেনেলত জইন কৰি লওক তাতে 4-5টা পঢ়িব পাৰিব ঠিক আছে তো এইটো হ'ল প্ৰথম 1 ঘণ্টা তাৰপিছত এইখিনি ধৰক আপুনি সন্ধিয়াৰ টাইম বা আপুনি আপোনাৰ ওপৰত কথা ঠিক আছে 2টা ভাগত ভাগ কৰিছোঁ 2.5 ঘণ্টা 2টা ছেশ্যন ডেইলি তো এইটো হিচাপত আমি পঢ়িম প্ৰথম দিনা সিম্পলিফিকেশ্যন মেথছৰ পঢ়িলোঁ
কাৰণ স্পীড মেথছ বহুত ইম্পৰ্টেণ্ট প্ৰথম আমি বেছিক ক্লিয়াৰ কৰি আছোঁ এইবিলাক যিমান থিয়ৰী পঢ়িব লাগে তাৰপিছত ৰিজনিঙৰ পঢ়িলোঁ আলফা নিউমেৰিক ছিৰিজ এতিয়া ক'পা পঢ়িম মই আকৌ কৈছোঁ আপুনি গোটেই টপিকখিনি যোনটো টপিক আজি ধৰক চিম্পলিফিকেশ্যন পঢ়িলে চিম্পলিফিকেশ্যন ইউটিউবত মাৰি দিয়ক চিম্পলিফিকেশ্যন ফৰ বেংকিং ঠিক আছে কাক ফ'ল' কৰিব লাগে মই আগতে এটা ভিডিঅ'ত কৈছোঁৱে মই কৰিছিলোঁ বেংকাৰ্ছৱে চেনেলতে যোনে পঢ়ায় তেওঁলোককে অৰুণ সিং ৰাৱত মেথছ আৰু ৰিজনিং পুনীত শৰ্মা ঠিক আছে আপুনি যাক ভাল পায় তেওঁৰ পৰাই পঢ়ক চিম্পলিফিকেশ্যন বুলি ইউটিউবত মাৰি দিয়ক আৰু এটা কথা মই ভাল খবৰ জনাই দিওঁ আমাৰ বেংকিঙৰ কাৰণে এটা কোৰ্চ আহি আছে অতি সোনকালে ঠিক আছে য'ত মই মেথছৰ গোটেইখিনি টপিক দিম আৰু ৰিজনিঙৰ চব পাজল কৰাই দিম চিন্তা কৰিব নালাগে কিন্তু বৰ্তমান সময়ৰ কাৰণে আপুনি আজি ধৰক চিম্পলিফিকেশ্যন আছে ইউটিউবত মাৰি দিয়ক চিম্পলিফিকেশ্যন ফৰ বেংকিং 2.5 ঘণ্টা বেছিক চব ক্লিয়াৰ কৰক কেনেকৈ মানে প্ৰেক্টিছ কৰিব লাগে চব চাওক 2.5 ঘণ্টা গ'ল নেক্সট ছেশ্যনত নেক্সট 2.5 ঘণ্টা সেইদিনাই আলফা নিউমেৰিক ছিৰিজ চাব ৰিজনিঙৰ ঠিক আছে ঠিক তেনেকৈ ছেকেণ্ড দিন নাম্বাৰ ছিৰিজ চাব নাম্বাৰ ছিৰিজত মিচিং আৰু ৰং দুইটা চাব তাৰপিছত চিলগজিম ৰিজনিঙৰ ঠিক আছে 2.5 ঘণ্টা থাৰ্ড নম্বৰ দিনা কোৱাড্ৰেটিক ইকুৱেশ্যন বেংকিং এক্সামত কোৱাড্ৰেটিক কিয় আহে ফৰ বেংক মাৰোঁতে কিন্তু ইউটিউবত চাওঁতে কোৱাড্ৰেটিক ফৰ বেংকিং সেনেকৈ চাব দেই নহ'লে বেলেগ এক্সামৰ দি দিব আৰু ৰিজনিঙৰ ইনপুট তাৰপিছত ইনপুট আউটপুট ৰিজনিঙৰ 4 নম্বৰ দিনা চাব পাৰ্চেণ্টেজ ফৰ বেংকিং আৰু চাওক এৰিথমেটিক টপিক আহি গ'লোঁ এইখিনি হ'ল স্পীড মেথছৰ টপিক ঠিক আছে তাৰপিছত আমি এৰিথমেটিকৰ টপিকৰ পৰা আৰম্ভ কৰিছোঁ এটা বস্তু স্কিপ কৰিব নোৱাৰিব কিন্তু চব চাব লাগিব পাৰ্চেণ্টেজ ইনইকুৱেলিটি তাৰপিছত দিনা ৰেচিঅ' এফালে ৰিজনিঙত ব্লাড ৰিলেশ্যন মেথছত টাইম এণ্ড ৱৰ্ক ৰিজনিঙত ডাইৰেকশ্যন স্পীড ডিষ্টেঞ্চ ৰেংকিং ঠিক আছে তো মেথছত প্ৰফিট লছ ৰিজনিঙত চিটিং এৰেঞ্জমেণ্ট মানে পাজলত আহি গ'লোঁ এতিয়া মিক্সাৰ এলিগেশ্যন চাব 9 নম্বৰ দিনা ৰিজনিঙত ফ্লেট 4 পাজল চিম্পল ইণ্টাৰেষ্ট এফালে ৰিজনিঙত পোষ্ট বেছ পাজল তাৰপিছত আমি DIত আহিলোঁ 5টা DI ছেশ্যন ৰাখিম 5 দিন এদিন টেবুলাৰ DI এদিন পাই চাৰ্ট এদিন লাইন গ্ৰাফ এদিন বাৰ গ্ৰাফ আৰু এদিন কেছলেট ঠিক আছে আৰু বক্স পাজল চাম এদিন হৈ গ'ল ৰিজনিং ইমানত খতম হৈ যাব আমাৰ যিমানখিনি মানে লাগে আমি বেছিক পঢ়ি আছোঁ ঠিক আছে আকৌ মনত ৰাখিব প্ৰেক্টিছ কৰা নাই বেছিকখিনি জানি আছোঁ তাৰপিছত ইংলিছৰ কাৰণে 4টা ছেশ্যন লাগিছোঁ 4 দিন ইংলিছ পঢ়িব গ্ৰামাৰ ক'ৰ পৰা পঢ়িব মই পঢ়িছিলোঁ 120 ৰুলছ অফ গ্ৰামাৰ ইউটিউবত মাৰি দিব প্লেলিষ্ট আহিব নিমিষা বানচালৰ ঠিক আছে সেইখিনি 4 দিনত খতম হৈ যাব আপোনাৰ চিন্তা কৰিব নালাগে বহীত নোটছো বনাই যাব কৰোঁতে ইউজ হ'ব তুমি বেছিক প্লাছ কেনেকৈ কৰিব লাগে গোটেইখিনি এই 15 দিনত শিকি ল'লোঁ নেক্সট 15 দিন আমাৰ কি আছিলে প্ৰিলিমছ প্ৰেক্টিছ মানে প্ৰিলিমছৰ আমি প্ৰেক্টিছ কৰিম তো কেনেকৈ কৰিম ডেইলি আমাৰ 15 দিনৰ কাৰণে ডেইলি এইটো শ্বেডুলে ফ'ল' হ'ব কেনেকৈ চাওক আমি 2 ঘণ্টা 2 ঘণ্টা 2 ঘণ্টা 6 ঘণ্টা আৰু 1 ঘণ্টা মানে আমি আগতে 6 ঘণ্টা পঢ়িছিলোঁ তাৰ নেক্সট 15 দিনত আমি 7 ঘণ্টালৈ ইনক্ৰিজ কৰিব লাগিব ঠিক আছে ৰাতিপুৱাৰ ছেশ্যন দুটা একেই থাকিব আমাৰ 30 মিনিট কাৰেণ্ট এফেয়াৰ্ছ 30 মিনিট ইংলিছ তাৰপিছত আমি 2 ঘণ্টা 2 ঘণ্টাকৈ 3টা পাৰ্টত ভগাম এটা 2 ঘণ্টাত মেথছ পঢ়িম এটা 2 ঘণ্টাত ৰিজনিং এটা 2 ঘণ্টাত ইংলিছ আমি কি কৰিম আমি প্ৰিলিমছ লেভেলৰ কুৱেশ্যন প্ৰেক্টিছ কৰিম ঠিক আছে মেথছ ইংলিছ ৰিজনিং ডেইলি ৰেণ্ডম মানে গোটেই পেপাৰখনে এনেকুৱা নহয় কি স্পেচিয়েল এটা টপিকৰ কৰিব পুৰা 35 মাৰ্কছ মেথছৰ 35 কুৱেশ্যন ডাইৰেক্ট চব কুৱেশ্যন থাকিব লাগিব মানে তাতে চিম্পলিফিকেশ্যনৰ পৰা আদি কৰি গোটেইখিনি DIলৈকে ৰিজনিঙো তেনেকৈ পুৰা 35 কুৱেশ্যন এখন পেপাৰ মানে ইংলিছৰো তেনেকৈ এটা 30 কুৱেশ্যনৰ পেপাৰ ঠিক আছে এতিয়া আপুনি ইমানখিনি যে প্ৰেক্টিছ কৰিব 15 দিন ক'ৰ পৰা পাব আপুনি ফ্ৰী PDF মানে পাই যাব আড্ডা গাইডলি অলিভ বোৰ্ড মাৰি দিব 35 কুৱেশ্যনৰ পেপাৰ বুলি মাৰি দিব ঠিক আছে বা IBPS PO লেভেল পেপাৰ বা ই বুকছ তাৰ পৰাও কৰিব পাৰে মোৰ কথা যদি সোধে ক'ৰ পৰা কৰিছিলে বুলি আকৌ কৈছোঁ মই ইউটিউব ভিডিঅ' চাই কৰোঁ মানে ঠিক আছে মানে কি কৰোঁ মই 1 ঘণ্টা এটা ইউটিউব ভিডিঅ' মই লগাই থৈ দিওঁ তেওঁলোকে মানে ইউটিউবত 1 ঘণ্টাত 35 কুৱেশ্যন কৰায় তো মই লগাই থৈ দিওঁ তেনেকৈ প্ৰেক্টিছ কৰোঁ মই যাক চাইছিলোঁ তেওঁৰে কৰোঁ বেংকাৰ্ছ ৱে
নহ'লে আড্ডা 247ৰো কৰোঁ ঠিক আছে চাওক আপোনাৰ ওচৰত 2 ঘণ্টা সময় আছে তো দুখন পেপাৰটো কৰিবই পাৰিব এটলিষ্ট 35কে তো এখন ধৰক বেংকাৰ্ছ ৱেৰ পৰা কৰিলে এখন আড্ডাৰ পৰা কৰিলে তেনেকৈ আৰু এইটো কথা নহয় যে এতিয়া যিখিনি লাইভ দি আছে সিহঁতে সেইখিনিয়ে কৰিব লাগে তাৰ আগতো বহুত PDF বা PYQ আছে ন যোৱা বছৰ প্লেলিষ্টত সেইখিনিৰ পৰা কৰিব পাৰে ঠিক আছে আৰু কাৰোবাৰ যদি লাগে মই কোৰ্স লৈ আহিম প্ৰেক্টিছৰ কাৰণে চিন্তা কৰিব নালাগে ঠিক আছে আৰু ইংলিছ প্ৰেক্টিছৰ কাৰণে আপুনি আমাৰ ইংলিছৰ এইটো কোৰ্স ল'ব পাৰে ইংলিছ পাৱাৰ প্লে বুলি জাষ্ট ₹299 প্লাছ GST লাগিব আৰু য'ত টপিক ওয়াইজ MCQ আছে এগালমান মানে অলমোষ্ট 1000 MCQ এনেকুৱাকৈ সব সেট আছে ৰিডিং কম্প্ৰিহেনশ্যনৰ সেট গ্ৰামাৰৰ সেট 16টা ফাইল ঠিক আছে তাৰোপৰি গ্ৰামাৰৰ কিছুমান ৰিভিজনৰ কাৰণে থিয়ৰিও দিয়া আছে তো কোনোবাই যদি ইংলিছ প্ৰিপাৰেশ্যন কৰিব বিচাৰে এইটো লৈ ল'লে আপোনাৰ কাৰণে বেষ্ট PDF আছে সব প্ৰেক্টিছৰ কাৰণে এনাফ আৰু ইংলিছ ৰিডিং যে কৰিব মই কৈছিলোঁ এইটো টেলিগ্ৰাম চেনেলত পাই যাব আমাৰ মই অলপ আগত কৈছিলোঁ তাত মই এনেকৈ ডেইলি 4-5টা এনেকৈ আৰ্টিকেল দিওঁ য'ৰ পৰা আপুনি চাই পেলাই মানে ইংলিছ ৰিডিংটো প্ৰেক্টিছ কৰিব পাৰে ঠিক আছে টেলিগ্ৰাম চেনেল লিংক ডেছক্ৰিপশ্যনত থাকিব তাৰ পিছৰ নেক্সট 15 ডেজত আমি কি কৰিম প্ৰিলিমছ প্লাছ মেইনছ দুইটাৰ কাৰণে পঢ়িম ঠিক আছে প্ৰথম 1 ঘণ্টা আমাৰ একেই থাকিব আকৌ কাৰেণ্ট এফেয়াৰ্ছ আৰু ইংলিছ ৰিডিং আগৰ নিচিনাই তাৰপিছত 2 ঘণ্টা 1 ঘণ্টা মানে 5 আকৌ আমি 6 ঘণ্টা পঢ়িলে হ'ল নেক্সট 15 ডেজত ঠিক আছে প্ৰথম 2 ঘণ্টা আমি কি কৰিম মেইনছ লেভেলৰ কুৱেশ্যন প্ৰেক্টিছ কৰিম এবাৰ সন্ধিয়া হোৱাৰ লগে লগে 2 ঘণ্টা বহি মেইনছ লেভেল কুৱেশ্যন প্ৰেক্টিছ কৰিম যিকোনো এটা সাবজেক্ট মানে প্ৰত্যেক সাবজেক্ট কভাৰ হ'ব লাগিব মানে ধৰক আজিৰ পৰা আৰম্ভ কৰিছে আজি ইংলিছ কৰক মেইনছ লেভেলৰ তাৰপিছত মেথছ কৰক কাইলৈ পৰহি ৰিজনিং কৰক তাৰপিছত আকৌ ইংলিছ কৰক এনেকৈ এদিনত এটা সাবজেক্টকে মেইনছ লেভেল 2 ঘণ্টা দিয়ক ক'ত পাব আকৌ কৈ দিছোঁ ইউটিউবত চাই লওক তাৰপিছত প্ৰেক্টিছ কৰিবৰ কাৰণে PDF চাই লওক মেইনছ লেভেল কুৱেশ্যন অনলি হে প্ৰিলিমছ লেভেল নহয় ঠিক আছে তাৰ পিছৰ 1 ঘণ্টা এবাৰ কি হ'ব মক টেষ্ট মেথছৰ এটা ৰিজনিঙৰ এটা ইংলিছৰ এটা সেকশন মক টেষ্ট ঠিক আছে মেথছৰ ৰিজনিঙৰ ইংলিছৰ মক টেষ্ট দিয়া আৰম্ভ কৰি দিয়ক আৰু মক টেষ্ট মানে পুৰা ধুনীয়াকৈ মানে চাওক মেথছৰ মক টেষ্টত মাত্ৰ 20 মিনিট সময় থাকিব পৰীক্ষাত 20 মিনিটে থাকে তো 35 কুৱেশ্যন তো 20 মিনিটত মক টেষ্টটো হৈ যাব তাৰপিছত 1 ঘণ্টাৰ পৰা আৰু কিমান বাকী থাকিল 40 মিনিট এই 40 মিনিটত আপুনি যিখিনি কৰিলে সেইখিনি এনালাইসিস কৰক কি কুৱেশ্যন ভুল কৰিলে সেইটো কেনেকৈ কৰিব লাগে সেইখিনি চাওক কি কুৱেশ্যন কৰিব নোৱাৰিলে সেইখিনিও কৰি চাওক তেনেকৈ 3 ঘণ্টা পুৰা মক টেষ্ট দিয়ক ঠিক আছে মক টেষ্ট ক'পা দিম বহুতে সোধে কেইটামান নাম কৈ দিছোঁ এটা আছে প্ৰেক্টিছ মক ঠিক আছে এটা আছে টেষ্ট বুক এটা আছে অলিভ বোৰ্ড ইয়াৰ পৰা কিনিব লাগিব কিন্তু এটা আছে আড্ডা তো য'পাই ভাল লাগে আপুনি দি চাওক চবতে এটা ফ্ৰী মক থাকে তো ফ্ৰী কেইটা দি চাওক ফ্ৰী কেইটা খতম হৈ গ'লে কিনি ল'লে হ'ল তাৰপিছত লাষ্ট 15 ডেজ এইটো এক্সামৰ আগত আৰু প্ৰিলিমছৰ আগত লাষ্ট 15 ডেজ কি কৰিব প্ৰথম 1 ঘণ্টা একেই থাকিব তাৰপিছত আমি 1 ঘণ্টা সন্ধিয়া কি কৰিম ফুল লেংথ মক টেষ্ট দিম এবাৰ ফুল লেংথ আগতে আমি 20 মিনিটকৈ এটা সাবজেক্টৰ দিছিলোঁ এবাৰ 1 ঘণ্টা পুৰা বহি গোটেই পেপাৰখন দিম মানে ফুল লেংথ ঠিক আছে গোটেই পেপাৰখন একেলগে আমি দি চাম আমি কিমান পাম 15 দিন 15টা মক টেষ্ট ঠিক আছে নেক্সট 1 ঘণ্টা কি কৰিব আপুনি যিখন পেপাৰ দিলে ইয়াততো সব কৰিব নোৱাৰে কিছুমান নোৱাৰিলে কিছুমান ভুল হ'ল সেইখিনি এনালাইসিস কৰিব নেক্সট 1 ঘণ্টা ঠিক আছে তাৰপিছত 3 ঘণ্টা থাকিব তাৰ পিছৰ 3 ঘণ্টাত আপুনি প্ৰত্যেক সাবজেক্টতে 1 ঘণ্টা দিয়ক আৰু প্ৰেক্টিছ কৰক বা সেকশনাল মকো দিব পাৰে বা প্ৰেক্টিছো কৰিব পাৰে আপোনাৰ ওপৰত কথা প্ৰেক্টিছ য'পাই নকৰক ভিডিঅ' PDF ঠিক আছে তো তেনেকৈ কৰি যাওক আৰু যদি কাৰোবাক ইয়াৰ PDFটো লাগে মই আমাৰ টেলিগ্ৰাম চেনেলত দি দিম আপুনি সেইটো হিচাপত ফলো কৰি যাওক ঠিক আছে এই সেশনৰ PDFটো মই আপোনাক টেলিগ্ৰামত দি দিম বাৰু তো এনেকৈ ফলো কৰি যাওক